আজি আলোচনা কৰা হ'ব ক্লাছ 10ৰ মেথছৰ 6 নম্বৰ চেপ্টাৰটো অৰ্থাৎ 6 নম্বৰ অধ্যায়টো। এই 6 নম্বৰ অধ্যায়টো আলোচনা কৰাৰ আগতে মই ভাবিছোঁ যিসকল ষ্টুডেণ্টে 4টা শৰ্ত পৰা নাই, 4টা কণ্ডিশ্যন পৰা নাই, সেই ষ্টুডেণ্টসমূহে আগত এই 4টা কণ্ডিশ্যন পঢ়ি ল'বা। এই 4টা কণ্ডিশ্যন হৈছে যে তোমালোকে জানাই যে 6 নম্বৰ অধ্যায়টোত কি দিয়া আছে। 6 নম্বৰ অধ্যায়টোত আছে যে ত্ৰিভুজৰ সাদৃশ্যতাৰ শৰ্ত 4টা দিয়া আছে, অৰ্থাৎ দুটা ট্ৰাইংগল কেনেকৈ সিমিলাৰ হ'ব অৰ্থাৎ সদৃশ হ'ব। তাৰ 4টা শৰ্তৰ মই দুটা আগৰ ভিডিঅ' দিছোঁ, যদি পোৱা নাই চাই ল'বা। আজি বাকি দুটা শৰ্ত দিছোঁ। সেই বাকি দুটা শৰ্ত কি কি? প্ৰথমটো হৈছে RHS অৰ্থাৎ ৰাইট এংগল হাইপটেনাছ সাইড, সমকোণ অতিভুজ বাহু। ৰাইট এংগল মানে হৈছে সমকোণ, হাইপটেনাছ মানে অতিভুজ, সাইড মানে বাহু। অৰ্থাৎ দুটা সমকোণী ত্ৰিভুজ অৰ্থাৎ দুটা ৰাইট ট্ৰাইংগল যদি অতিভুজ বাই অতিভুজ আৰু এটা বাহু বাই এটোৰ এটা বাহু যদি সমান পোৱা যায় তেতিয়া ত্ৰিভুজ দুটা সদৃশ কোৱা হ'ব। সহজ ভাষাত মই কৈ দিলোঁ। এতিয়া চোৱা কেনেকৈ হ'ব। 90-90ৰ সমান আছেই, গতিকে আৰৰ কাম শেষ। এইবাৰ অতিভুজ হাইপটেনাছত যোৱা। এইটো ডিভাইডেড বাই এইটো কিমান হয় চোৱা, 25/100 কিমান হ'ল 1/4। এইটো থাকিব দিয়া। আকৌ এছত যোৱা। এছ মানে ইটোৰ এটা সাইড ইটোৰ এটা সাইড অনুপাত কৰা, অৰ্থাৎ ভ্যালু এই দুটাই দিয়া আছে, আমি এই দুটাই কৰিম। তো এইটো বাই এইটো কিমান হ'ব চোৱা 1/4 হ'ব। তেতিয়া এই ৰিজাল্টটো আৰু এই ৰিজাল্টটো সেম পোৱা গ'ল নহয় জানো। অৰ্থাৎ আমি কি লিখিব পাৰিম, ইয়াতে আমি লিখিব পাৰিম যে AC/PR এইটো আৰু CB/RQ নহ'ল জানো। AC/PR ইকুৱেল টু CB/RQ। দুটা ৰিজাল্ট সেম পোৱা গৈছে, সেইকাৰণে সমান হ'ল। এইটোৱেই আছিল RHS অৰ্থাৎ সমকোণ অতিভুজ বাহু সাদৃশ্যতাৰ শৰ্ত, RHS সিমিলাৰিটি ক্ৰাইটেৰিয়ন। সেকেন্ডটো আছে SSS অৰ্থাৎ সাইড সাইড সাইড, বাহু বাহু বাহু। ইয়াত কি হৈছে, এইটো একেবাৰে সহজ। তিনিটা বাহু আন তিনিটা ত্ৰিভুজৰ যদি সমান অনুপাতবিলাক সমান হয়, ইয়াত কেনেকুৱা, সাপোজ ধৰি লৈছোঁ এইটো 5 দিয়া আছে, এইটো 10 দিয়া আছে, এইটো 4 এইটো 8 আছে, এইটো 6 এইটো 12 দিয়া আছে। এতিয়া চোৱা SSS অৰ্থাৎ বাহু 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 শৰ্তটো হৈছে যে এটা ত্ৰিভুজৰ তিনিটা বাহু আন তিনিটা ত্ৰিভুজৰ তিনিটা বাহুৰ লগত যদি সমানুপাতত থাকে তেতিয়া ত্ৰিভুজ দুটা হ'ব সদৃশ। এতিয়া চোৱা ইয়াত 5 আছে, চাওচোন এইটোৰ লগত এইটো মিলে, ইটোৰ লগত ইটো মিলিছে, এইটোৰ লগত এইটো মিলিছে, অৰ্থাৎ এই সাইড ডিভাইডেড বাই এই সাইড কৰিলে কিমান হয় চোৱা, AC/PQ কিমান হৈছে 6/12 ইকুৱেল টু হাফ। আকৌ CB/QR কৰা, CB/QR কৰিলে কিমান হৈছে 4/8 অৰ্থাৎ হাফ। আকৌ BA/RP কৰা, ইটোও কিমান হৈছে 5/10 অৰ্থাৎ হাফ। আল্টিমেটলি কি হ'ল, আমি লিখিব পাৰোঁ AC/PQ CB/QR BA/RP লিখিব পাৰোঁ, অৰ্থাৎ ত্ৰিভুজ দুটা সদৃশ। এয়াই আছিল আমাৰ RHS আৰু SSS। এইবাৰ ইয়াত এটা কথা ভালকৈ লক্ষ্য কৰা। ইয়াত এটা বস্তু লক্ষ্য কৰিব লাগিব যে মই ইয়াতে ABC দিছোঁ আৰু ইয়াতে PRQ দিছোঁ। কিয় দিছোঁ
ভালকৈ লক্ষ্য কৰা এই বস্তুটো পিছত খেলি মেলি লাগে এইটো যে ইয়াত যদি ABC আছে ইয়াত PQR কিয় দিয়া নাই চোৱা এইটোত কি লিখিছিলোঁ মই ইয়াত লিখিছিলোঁ AC/PQ অৰ্থাৎ ত্ৰিভুজটো চোৱা ইটো ফালৰ পৰা আহা হৈছিল এইফালে দি আহা হৈছিল হা AC আৰু ইয়াত PQটো কোন ফালৰ পৰা আহিছিলোঁ এই ফালৰ পৰা PQৰ পৰা ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়ালৈ আহিছিলোঁ গ'ল আৰু এইটো CB কিয় দিছোঁ BC কিয় দিয়া নাই কথা হৈছে প্ৰথমটো আৰম্ভ কৰিছিলোঁ ACৰ পৰা এনেকৈ আহিছিলোঁ তো এনেকৈ আহি তাৰপিছত ইয়াৰ পৰা ষ্টাৰ্ট কৰা অৰ্থাৎ এনেকৈ আহি যদি আমি এনেকৈ ঘূৰিয়াকৈ এনেকৈ আহোঁ উল্টা হ'ব সেইকাৰণে ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়ালৈ আহিছিলোঁ এবাৰ ইয়াৰ পৰা ইয়ালৈ যাব লাগিব সেইকাৰণে ইয়াত CB দিয়া হৈছে আৰু ইয়াতে চোৱা প্ৰথমটোত দিয়া হৈছিল কি PQ ইয়াৰ পৰা এনেকৈ আহা হৈছিল তো ইয়াৰ পৰা যদি এনেকৈ আহোঁ এইবাৰ যাব লাগিব ইয়াৰ পৰা এনেকৈ যাব লাগিব চ' এইকাৰণে QR দিয়া হৈছে আৰু চোৱা ইয়াত দিয়া হ'ল কি BA ইয়াত BA কিয় দিয়া হ'ল ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈ ইয়াৰ পৰা ঘূৰি ইফালেদি যাব লাগিব সেইকাৰণে কি কৰিছোঁ এইটো এনেকৈ যাব লাগিব আমি PQ আগত দিছোঁ সেইকাৰণে PQ আহা এইটো চোৱা PQ তাৰপিছত কিউৰ পৰা ক'ত যাম আমি এইফালে আহিম QR হ'ল সেইকাৰণে ইয়াতে হ'ল QR সেইকাৰণে আমি ত্ৰিভুজটো লাষ্টত লিখোতে অলপ ঠিক কৰি দিব লাগিব ABC এতিয়া চোৱা AB ইয়াত কি আছে উল্টা ফালৰ পৰা আহিলে হ'ব AB দেন ইয়াত দিবা PR কাৰণ ইয়াতে যদি উল্টা লিখিছোঁ AB ইয়াত আছিল BA আমি লিখিছোঁ AB তুমি ইয়াত AB দিলে ইয়াতেও উল্টাই লিখিব লাগিব PR এইটো PR দেন ইয়াত বাকি C থাকিল ইয়াত Q দিব লাগিব এনেকৈ ঠিক কৰি লিখিবা